আচ্ছা, যোৱা ডেৰমাহ ধৰি তেজপুৰত অলমষ্ট 6খন বাইক চুৰি হোৱা ৰিপৰ্ট হৈছিলে। সেই ৰিগাৰ্ডিঙত আমি 6টা কেছ ৰেজিষ্টাৰ কৰিছিলোঁ। সেই বেচিছত যোৱাকালি আমি চ'ৰ্চৰ এংগেজমেণ্টত এটা ট্ৰেপ কৰি টাইমছ হস্পিটেলৰ বাহিৰত আমাৰ অমৰজ্যোতি বৰা, যিজন মেইন চোৰ, তাক ধৰা হ'ল, আৰু অংকুৰ বৰা আৰু ৰবীন দাস, এই তিনিজনক ধৰা হ'ল। ইয়াৰ ৰিগাৰ্ডিঙত আৰু এজন মানুহ ধৰিব বাকী আছে, চনু বুলি, তেখেতক আমি বিচাৰি আছোঁ, পাই যাম। এইটো অলমষ্ট 6খন বাইক আমি ৰিকভাৰ কৰিলোঁ আপোনাৰ দ পৰ্বতীয়াৰ পৰা। প্ৰথমতে এই তিনিজনক ধৰা হ'ল। ধৰাৰ পিছত এই ৰবীনৰ ঘৰত আমি ৰবীনৰ ঘৰৰ পৰা এখন বাইক আৰু অমৰজ্যোতি বৰাৰ পৰা ঘৰৰ পৰা 5খন বাইক আমি পালোঁ। তাতে মাত্ৰ নাম্বাৰ প্লেটবোৰ ইফাল সিফাল কৰি থৈ দিছিলে। মানে পিছত সেইখিনি ভেৰিফাই কৰি গম পোৱা গ'ল কি 6খন চুৰি বাইক তেজপুৰৰ পৰা চুৰি কৰা হয়। বাইকখন তেজপুৰৰ পৰাই চুৰি হৈছিলে। এজনৰ ঘৰ দৰপৰপতীয়া, এজনৰ ঘৰ লেঙেৰা চুবুৰী আৰু এজনৰ ঘৰ গৰৈমাৰী। হয়, কিন্তু তেজপুৰত এই 6টাই হৈছিলে, 6টা আমি ৰিকভাৰ কৰিলোঁ।